অভয়পুৰী পৌৰসভাৰ দ্বাৰা যি ৰাজহুৱা শৌচালয় অভয়পুৰী মহাবিদ্যালয় আৰু অভেশ্বৰেশ্বৰ মাধ্যমিক বহুখিনি বিদ্যালয়ৰ প্ৰায় ওচৰতে ঘাটেগা লাগি আছে আৰু এটা এনেকুৱা শৌচালয় ঠিক বাছ ষ্টেণ্ডৰ ওচৰত আছে। এই দুটা শৌচালয় বহুত জনাজনিত অৱস্থাত বহুদিনৰ পৰা এনেকৈ নিৰ্মাণ কৰাৰ পৰাই এনেদৰে পৰি আছে। তো এনেকৈ পৰি থাকিলে কেনেকৈ আমি ৰাজহুৱাভাৱে আমাৰ সা সুবিধা হ'ব বা বাহিৰৰ পৰা মানুহ অহা বা স্কুলৰ ছাত্ৰ ছাত্ৰীখিনি বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিৰ কেনেকৈ সুবিধা হ'ব। যদি এইটো বনাই এনেকৈ পেলাই দিছে তাতকৈ এইটো উঠাই পেলোৱাই ভাল। যদি একো ইয়াৰ মেইনটেনেঞ্চ নকৰে মই পৌৰসভাক অনুৰোধ জনাম যাতে তেওঁলোকে অতি শীঘ্ৰে এইটো ব্যৱহাৰ কৰিব পৰা কৰি দিয়ে, ব্যৱহাৰ যাতে কৰিব পাৰে ছাত্ৰ ছাত্ৰী হওক বিভিন্ন ধৰণৰ ৰাইজে, তেওঁলোকক মই অনুৰোধ জনাইছোঁ। আৰু যদি তেওঁলোকে এইটোৰ কোনো একো মেইনটেনেঞ্চ নকৰে তেতিয়াহ'লে এইটো ভাঙি পেলাই লৈ যাবলৈ অনুৰোধ কৰিছোঁ। কেতিয়া বনাইছিল, কিমান টকাৰে বনাইছিল? এইটো আচলতে সঠিক নাজানো কিমান টকাৰে বনাইছে। এইটো হ'ব 19-20 চন মানত তেতিয়াই বনোৱা। এইটো ইয়াত কোনো ফ্লেগ বেনাৰ তেনেকুৱা কোনো নাই। মানে যথেষ্ট অসুবিধা হৈছে সাধাৰণ। হয়, ইয়াত বহুত ধৰণৰ মানুহ অহা যোৱা কৰে ইপিনেদি। ইলেক্ট্ৰিচিটি বৰ্ডটো আছে, পৌৰসভাটো আছে, তাতেও বহুত ধৰণৰ মানুহ আহে। তো যদি এইটো ব্যৱহাৰ কৰিব পাৰিলে হয় বহুখিনি সুবিধা হ'ল হয়। তো মই তেওঁলোকক অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে এইটো অলপ ভাল কৰাৰ ব্যৱস্থা কৰক, নহ'লে ভাঙি পেলাওক।